নমস্কাৰ ভাইটি ভণ্টিসকল, মই দিগ্বিজয় ফুকনৰ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলত এটা নতুন ভিডিঅ'ৰ সৈতে। তোমালোকক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকৰ মৰম আৰু ছাপোৰ্টৰ বাবে। আজি আমাৰ চেনেলত 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হ'লোঁ। তো তোমালোকৰ এই ধৰণে মৰমবিলাক দি যাবা, ছাপোৰ্ট কৰি যাবা আৰু তোমালোকক মই সদায় আগুৱাই লৈ যোৱাত সহায় কৰি যাম, ঠিক আছে। তো তোমালোকৰ বাবে আজি মই লৈ আনিছোঁ হাফ ইয়াৰলি এক্সাম 2024ৰ ইংলিছৰ এখন কুৱেশ্যন পেপাৰ। আৰু এই কুৱেশ্যন পেপাৰখন হৈছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ। আৰু এই পেপাৰখন আনিবৰ কাৰণে মোক এগৰাকী ষ্টুডেণ্টে কমেণ্ট কৰিছিলে। তো তেখেত হৈছে ভাস্বিতা ৰাজবংশী। তেখেতক বহুত বহুত ধন্যবাদ তেখেতে কমেণ্ট কৰাৰ বাবে। আৰু তোমালোকে বহুতে কমেণ্ট কৰিছা, প্ৰত্যেকৰে ভিডিঅ'বিলাক মই বনাই আছোঁ, তোমালোকৰ ভিডিঅ'বিলাক বনাই শেষ হ'লে দি থাকিম, ঠিক আছে। তো তোমালোকক আৰু কাক কি লাগে তোমালোকে কমেণ্ট কৰি জনাবা, কাৰণ তোমালোকক মই পৰীক্ষাত সদায় সহায় কৰোঁ। এতিয়া নেক্সট আহিলে আজি পেপাৰখননো কি, সেইখন এতিয়া আমি চাম। তোমালোকক মই প্ৰথমতে কৈছিলোঁ যে তোমালোকক পেপাৰবিলাক মই এবাৰ ছল্ভ কৰি দিম, গতিকে ছল্ভ কৰি দিম MCQ 45টা, বাকী 45 তোমালোকে নিজে কৰিবা, ঠিক আছে। তো MCQ 45ৰ প্ৰথমটো MCQ আহিছে যে মাৰ্গী হেড টু ৰাইট আউট হাৰ হোমৱৰ্ক। তো মাৰ্গীয়ে লিখিবলগীয়া হয় তাইৰ হোমৱৰ্কবিলাক। কিহত লিখিবলগীয়া হয়? ইয়াৰ এনচাৰটো হৈ গ'ল ইন পাঞ্চ কোড। তো চোৱা, আমি আমাৰ হোমৱৰ্ক লিখিবলৈ দিলে ইংলিছত দিলে ABCD লিখিম, আৰু অসমীয়াত হ'লে অ আ ক খ আৰু আ কা হছইকাবিলাকৰ সহায়ত লিখিম। ঠিক একেদৰে মাৰ্গীয়ে যেতিয়া তেখেতৰ হোমৱৰ্কবিলাক লিখিব পাঞ্চ কোডত লিখিব। পাঞ্চ কোড কি? পাঞ্চ কোড হৈছে কিছুমান কোড বা কিছুমান চিম্বল যিবিলাক নেকি মেকানিকেল টিচাৰ এগৰাকীয়ে নেকি কি হয় বুজি পায়, ঠিক আছে। তাৰপৰা নেক্সট আহিলে চোৱা, দ্য কাণ্ট্ৰি ইনস্পেক্টৰ হেড এ হোল বক্স অফ। তো কাণ্ট্ৰি ইনস্পেক্টৰজনৰ ওচৰত আছিলে এটা বাকচ, এটা পৰিপূৰ্ণ বাকচ। আৰু এই বাকচটোত কিহৰ দ্বাৰা আছিলে চোৱা, টুলছ উইথ ডায়েলছ এণ্ড ৱায়াৰ্ছ। তাত কি আছিলে? কিছুমান সঁজুলি আছিলে, ডায়েলছবিলাক আছিলে বা আৰু কি আছিলে? ৱায়াৰ্ছবিলাক আছিলে, ঠিক আছে। ইয়াত মাল্টিমিটাৰ বা টেষ্টাৰ, ভল্টেজ টেষ্টাৰ এইবিলাক আছিলে। তাৰপৰা নেক্সট আহিলে চোৱা, হোৱাট ডিড টমি ফাইণ্ড। টমিয়ে কি বিচাৰি পাইছিলে? তো টমিয়ে কি বিচাৰি পাইছিলে? অপশ্যন নম্বৰ এটো কাৰেক্ট। এন অল্ড বুক উইথ য়েল্ল' ক্ৰিংকলি পেজেছ। তো তেখেতে কি বিচাৰি পাইছিলে? এখন পুৰণা কিতাপ বিচাৰি পাইছিলে হালধীয়া ভাঁজযুক্ত কাগজৰ সৈতে। তাৰপৰা নেক্সট আহিলে চোৱা, হু হেড বিন গিভিং মাৰ্গী টেষ্ট আফটাৰ টেষ্ট। তো কোনে মাৰ্গীক পৰীক্ষা লৈছিলে, পৰীক্ষাৰ পিছত পৰীক্ষা লৈছিলে? তো সেইজন কোন আছিলে? মেকানিকেল টিচাৰ, দ্য মেকানিকেল টিচাৰ। অপশ্যন নম্বৰ ডিটো কাৰেক্ট। নেক্সট আহিলে 5 নম্বৰ আহিলে চোৱা, সেইটো হৈ গ'ল হু ৱাজ এ ৰাউণ্ড লিটল মেন উইথ এ ৰেড ফেচ। তো কোন আছিলে সেই গোলমোল আৰু চুটি চাপৰ আৰু লগতে মুখখন ৰঙচুৱা মানুহগৰাকী কোন আছিলে? তো সেইগৰাকী হৈছে দ্য কাণ্ট্ৰি ইনস্পেক্টৰ, হয়নে? তাৰপৰা নেক্সট আহিলে চোৱা যে হাউ অল্ড ৱাজ এভলিন ৱেন চি ৱেন টু ৰয়েল মিউজিক একাডেমি। তো লণ্ডনৰ ৰয়েল মিউজিক একাডেমিলৈ যেতিয়া গৈছিলে, কোন গৈছিলে? এভলিন। তো তেতিয়া তেখেতৰ বয়স কিমান আছিলে? তেখেতৰ তেতিয়া বয়স আছিলে 17 years old। নেক্সট আহিলে চোৱা, ৱেন ৱাজ এভলিনছ ডিফনেছ কনফাৰ্ম। তো এভলিনে যে কাণেৰে যে শুনি নাপায় সেই কথাটো কেতিয়া কনফাৰ্ম হৈছিলে? চোৱা, কনফাৰ্মৰ আগতে মই তোমালোকক কৈ লৈছোঁ, এভলিনৰ যেতিয়া বয়স আছিলে 8 বছৰ, তেতিয়াই তাৰ মাকে পোনপ্ৰথমবাৰৰ কাৰণে তাইক নটিচ কৰিছিলে যে হয় ছোৱালীজনীয়ে কি নহয় তেতিয়াহ'লে কাণেৰে শুনা নাপায়, গম পাইছিলে মানে মাকে 8 বছৰ বয়সতে। কিন্তু কনফাৰ্ম হোৱা নাছিলে। কনফাৰ্ম কেতিয়া হ'ল? কনফাৰ্ম হ'ল 11 yearsত। গতিকে বাই দি এজ অফ 11টো হৈ গ'ল ইয়াৰ কাৰেক্ট এনচাৰ। তাৰপৰা নেক্সট আহিলে চোৱা, চেহনাই ইজ এ ৰিফাইণ্ড ভাৰ্চন অফ হুইচ ইনষ্ট্ৰুমেণ্ট। তো চেহনাইটো হৈছে এটা ৰিফাইণ্ড ভাৰ্চন, মানে কি এটা সংশোধিত ভাৰ্চন। গতিকে সেইটো কোনটো যন্ত্ৰৰ, কোনটো বাদ্যযন্ত্ৰৰ সেইটো সুধিছে, আৰু সেইটো হৈছে কি? পুংগী। তো অপশ্যন নম্বৰ ডিটো কাৰেক্ট। নেক্সট আহিলে 9 নম্বৰটো, হু হেল্প এভলিন টু কণ্টিনিউ উইথ হাৰ মিউজিক। এভলিনে কাণেৰে নুশুনে, তথাপিও তেখেতে মিউজিক শিকিছিলে, তেখেতে বিভিন্ন বাদ্যযন্ত্ৰ বজাবলৈ জানিছিলে। তো এই কামবিলাকত তাইক কোনে সহায় কৰিছিলে? সহায় কৰিছিলে ৰন ফৰ্বছ। কাৰণ ৰন ফৰ্বছ নিজে এগৰাকী পাৰ্কাছনিষ্ট আছিলে, যিয়ে নেকি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰবিলাক বজাব জানিছিলে। নেক্সট আহিলে বিছমিল্লা খান প্ৰেক্টিচ দ্য চেহনাই। তো বিছমিল্লা খানে চেহনাই প্ৰেক্টিচ কৰিছিলে। ক'ত কৰিছিলে? অন দি বেংক অফ দি গংগা। গংগা নদীৰ পাৰত তেখেতে চেহনাই বজোৱাৰ প্ৰেক্টিচ কৰিছিলে। নেক্সট আহিলে হোৱাট এট্ৰেক্ট বিছমিল্লা ৱেন হি ৱাজ ইন বেনাৰছ। গতিকে বিছমিল্লাহক কিহে নেকি এট্ৰেক্ট কৰিছিলে, আকৰ্ষণ কৰিছিলে যেতিয়া তেখেত বেনাৰছত আছিলে? এনচাৰটো হৈ গ'ল হিজ আংকলছ প্ৰেক্টিচিং দ্য চেহনাই। তো আংকলজনে যেতিয়া নেকি চেহনাই বজোৱা তেখেতে গম পাইছিলে, চেহনাই প্ৰেক্টিচ কৰা
তেখেতে দেখিছিলে তো তেতিয়াই তেখেত কি হৈছিল তেতিয়াহ'লে সেইটোৱে তেখেতক এট্ৰেক্ট কৰিছিলে তাৰপৰা নেক্সট আহিলে চোৱা আব্দুল কালামছ ফাদাৰ বিলিভড ইন তো আব্দুল কালামৰ ফাদাৰ দেউতাকে বিলিভ কৰে বিশ্বাস কৰে কিহৰ ওপৰত বিশ্বাস কৰে ফ্ৰীডম অফ থট তাৰপৰা নেক্সট আহিলে চোৱা ইণ্ডিয়ানছ উইল বিল্ড দেয়াৰ অ'ন ইণ্ডিয়া মানে যে ভাৰতীয়সকলে তেখেতসকলৰ নিজৰ ভাৰতবৰ্ষ নিজেই গঢ়ি তুলিব এই কথাষাৰ কোনে কৈছিল কথাষাৰ কৈছিলে মহাত্মা গান্ধী গতিকে অপশ্যন নম্বৰ ডি টো কাৰেক্ট নেক্সট আহিলে চোৱা হাউ ডিড কালাম আৰ্ণ হিজ ফাৰ্ষ্ট উইকছ তো আব্দুল কালামে কি ধৰণে তেখেতৰ জীৱনৰ প্ৰথম ইনকম কৰিছিলে সেইটো হৈছে বাই চেলিং নিউজ পেপাৰ বিক্ৰী কৰি নেক্সট আহিলে 15 নম্বৰ কুৱেশ্যন পেপাৰ হোৱাট ডিড কালাম ইনহেৰিট ফ্ৰম হিজ ফাদাৰ গতিকে কালামে তেখেতৰ দেউতাকৰ পৰা কি গুণ কঢ়িয়াই আনিছিলে অনেষ্টি কঢ়িয়াই আনিছিলে আৰু সেল্ফ ডিসিপ্লিনো কঢ়িয়াই আনিছিলে গতিকে বোথ এ এণ্ড বি আৰ কাৰেক্ট গতিকে কি বুজি পালো তেতিয়াহ'লে যে এ আৰু বি এই দুইটাই কাৰেক্ট গতিকে অপশ্যন নম্বৰ ডি টো ইয়াৰ কাৰেক্ট এনচাৰ তাৰপৰা নেক্সট আহিলে চোৱা দিনামণি ইজ দ্য নেম অফ দিনামণি হৈছে নেম কিহৰ নেম সেইটো সুধিছে নেম অফ নিউজ পেপাৰ বুজি পালা তাৰপৰা নেক্সট আহিলে চোৱা all of Kalam's close friends were from তো কালামৰ যিমানখিনি ক্লোজ ফ্ৰেণ্ড আছিলে প্ৰত্যেকে আছিলে হিন্দু অৰ্থডক্স ফেমিলিৰ আছিলে কালামটো মুছলিম সমাজৰ আছিলে কিন্তু তেখেতৰ লগৰখিনি কি আছিলে হিন্দু আছিলে তাৰপৰা নেক্সট আহিলে চোৱা হোৱাট ডাজ য়েল্লোউড মিন য়েল্লোউডৰ দ্বাৰা কি বুজোৱা হৈছে য়েল্লোউডৰ দ্বাৰা এইটো বুজোৱা হৈছে যে ফৰেষ্ট উইথ য়েল্লো লিভছ ইন দি অটম ছিজনত কি হয় তেতিয়াহ'লে যিবিলাক নি গছৰ পাতবিলাক পকি যায় গতিকে কি হৈ যায় তেতিয়াহ'লে য়েল্লো কালাৰ হৈ যায় গতিকে গোটেইখন যদি য়েল্লো কালাৰ হৈ যায় তেতিয়াহ'লে সেই জংঘলখন কেনেকুৱা লাগিব য়েল্লো কালাৰ লাগিব গতিকে ইয়াৰ অপশ্যন নম্বৰ চি টো হ'ব যে ফৰেষ্ট উইথ য়েল্লো লিভছ ইন দি অটম ছিজন তাৰপৰা নেক্সট আহিলে চোৱা হোৱাট ডু দ্য words long I stood mean in the poem the road not taken যে ক'লে যে long I stood মই বহু সময় ধৰি ৰৈ আছোঁ থিয় হৈ আছোঁ তো এইটোৰ দ্বাৰা কি বুজোৱা হৈছে এইটোৰ দ্বাৰা বুজোৱা হৈছে পইণ্টছ ডাইলেমা মানে পইণ্টৰ কি বুজোৱা হৈছে পইণ্ট যে এতিয়া বিমূৰত পৰিছে কোনটো পথ চুজ কৰিব লাগিব তো যেতিয়া নেকি তেনেধৰণৰ বিমূৰত পৰে যে আমি দুটা বা তাতকৈ বেছি বস্তুৰ পৰা এটা বস্তু চুজ কৰিবলৈ দিয়ে তেতিয়া সেইটো হৈছে ডাইলেমা বুলি কোৱা হয় বুজি পালা গতিকে পইণ্টছ ডাইলেমা হ'ব তাৰপৰা নেক্সট আহিলে চোৱা হোৱাটছ দ্য স্মল কেবিন মেড অফ গতিকে ইয়াত কৈছে যে সেই সৰু কেবিনটো কিহৰ দ্বাৰা বনোৱা হৈছিল এইটো হৈছে ক্লে এণ্ড ৱেটেল বুজি পাইছা এইটোৱে তাৰপৰা নেক্সট আহিলে চোৱা হোৱাট ডাজ বি লাউড গ্লেড ইণ্ডিকেট আকৌ কৈছোঁ তো চোৱা এইটো হৈছে কি মানে ইয়াত কৈছে যে বি লাউড গ্লেড বুলি ক'লে যে তাৰ দ্বাৰা কি বুজোৱা হৈছে তাৰ দ্বাৰা বুজোৱা হৈছে চাউণ্ড মেড বাই বিজ হয়নে যিটো নেকি চাউণ্ড কাৰ দ্বাৰা বুজোৱা হৈছে তেতিয়াহ'লে সেই কাৰ দ্বাৰা উৎপন্ন হয় এইটো হৈছে বি মৌমাখিৰ দ্বাৰা নেক্সট আহিলে চোৱা হোৱাট একচুৱেলি মেড চেণ্ট পিটাৰ এংগ্ৰি তো চেণ্ট পিটাৰজন যে খঙাল হৈ পৰিছিল কি কাৰণে খং উঠিছিল তেখেতে তো দ্য ওমেন্স গ্ৰীড গতিকে সেই যিগৰাকী মহিলা আছিলে সেই মহিলাগৰাকীৰ লোভটোৰ কাৰণে তেখেতৰ কি উঠিছিলে খং উঠিছিলে নেক্সট আহিলে হোৱাট ৱাজ দ্য চেলফিছ ওমেন চেঞ্জ ইনটু তো চেলফিছ ওমেনগৰাকী সেই স্বাৰ্থপৰ মহিলাগৰাকী কিহলৈ পৰিৱৰ্তিত হৈছিল তেখেত এগৰাকী এটা উৎপিকাৰলৈ এটা কাঠৰোকা চৰাইলৈ পৰিৱৰ্তিত হৈছিল নেক্সট কুৱেশ্যন ইয়াত আহিব পাৰে যে হোৱাই কাণ্ট পিপল শ্লিপ দ্য উইণ্টাৰ নাইটছ থ্ৰু ইন নৰ্থলেণ্ড গতিকে নৰ্থলেণ্ডত যে মানুহে নিশা যে শুব নোৱাৰে কি কাৰণে নোৱাৰে কাৰণটো সুধিছে কাৰণটো হৈ গ'ল বিকজ দ্য নাইটছ আৰ টু লং দেয়াৰ কাৰণ তাত নিশাবিলাক খুব দীঘলীয়া বেছি দীঘলীয়া মানে আৰু খুব ঠাণ্ডাও পৰে তাত নেক্সট আহিলে হুইচ ৰোড ডিড দ্য ট্ৰেভেলাৰ চুজ গতিকে ট্ৰেভেলাৰজনে কোনটো ৰোড চুজ কৰিব লাগিব এইটো হৈছে দ্য ছেকেণ্ড ৰোড চুজ কৰিব লাগিব নহয় কৰিছিল ঠিক আছে ভুল হৈছিলে এই কথা কওঁতে ভুল হৈ যায় যে কেতিয়াবা তাৰ কাৰণে চৰি দেই তো এইটো মানে কোনটো পথ চুজ কৰিছিল সেইটো হৈছে কি দ্য ছেকেণ্ড ৰোড নেক্সট আহিলে চোৱা হুৱেৰ ৱাজ ট'ট' কেপ্ট মানে ট'টক ক'ত থোৱা হৈছিল ট'টক থোৱা হৈছিল ইন এ কাপবৰ্ড বা ক্লোজেট বুলিও থাকিব পাৰে এতিয়া ক্লোজেট বা কাপবৰ্ড মানে হৈছে আলমাৰী দেই তাৰপৰা নেক্সট আহিলে চোৱা বিফ'ৰ দ্য কামিং অফ ট'ট' গ্ৰেণ্ডফাদাৰ্ছ পেট ইনক্লুডেড মানে চোৱা
টটো অহাৰ আগতে গ্ৰেণ্ডফাদাৰৰ ওচৰত কি পেট আছিলে পোহনীয়া জীৱ জন্তু আছিলে টৰ্টইজ আছিলে পেয়াৰ অফ ৰেবিটছ এইকেইটা আছিলে তাৰপৰা নেক্সট আছিলে তাত এ টেম স্কুৱেৰেল আছিলে এণ্ড পেট গড আছিলে হয়নে গতিকে ইয়াৰ কি হ'ব জানানে অল এ বি চি টো ইয়াৰ কাৰেক্ট হ'ব অপশ্যন নম্বৰ ডি টো ইয়াৰ কাৰেক্ট দেই তাৰ পৰা আহিলে চোৱা হু ৱাজ নানা মানে কোন নানা মানে কি অপশ্যন এ টো দি দিম নেকি তেনেধৰণে ভাবিব পাৰা তোমালোকে কাৰণ অপশ্যন এত কৈছে যে মানে মাতৃৰ পিতৃ মানে তোমাৰ মা আছে আৰু মাৰ যিজন দেউতাক সেইজনক তুমি নানা বুলি ক'বা সেইটো নেকি সেইটো নহয় কয় কিছুমান নানা বুলি কিন্তু ইয়াত লেচনটোত নানা কি আছিলে নানা আছিলে এটা ফেমিলি ডংকি আছিলে মানে এটা পোহনীয়া এটা পৰিয়ালৰ এটা পোহনীয়া মানে এটা পোহনীয়া কি আছিলে গাধ আছিলে কাৰ গ্ৰেণ্ডফাদাৰৰ ঘৰৰ তাৰপৰা নেক্সট আহিলে চোৱা হোৱাট ছাৰ্ভড এজ এ থাৰ্ড হেণ্ড ফৰ টটো গতিকে টটোৰ কাৰণে থাৰ্ড হেণ্ডখন কি আছিলে সেইখন আছিলে টেইল হয়নে তাৰ নেজডাল তাৰ থাৰ্ড হেণ্ড আছিলে তাৰপৰা নেক্সট আহিলে চোৱা হোৱাই ডিড গ্ৰেণ্ডফাদাৰ চেল টটো বেক টু ইটছ ফাৰ্ষ্ট অ'নাৰ টটোক যে বিক্ৰী কৰিছিলে তেখেতৰ পুনৰ প্ৰথমটো অ'নাৰৰ ওচৰলৈকে তো এই কামটো কিয় কৰিলে তেতিয়াহ'লে দে ৱেৰ নট ৱেল টু ডু কাৰণ তেওঁলোকে সেই টটোক ৰাখিব পৰা নাছিলে এণ্ড ৱেৰ আনএবল টু এফৰ্ড মিছিভিয়াছ টটো আৰু টটোক মানে ৰাখিব নোৱাৰিলে সি দুষ্ট নহয় জানো তাৰপৰা নেক্সট আহিলে চোৱা ৱেৰ ৱাজ টটো ট্ৰেন্সফাৰ্ড আফটাৰ হি হেড এস্কেপ ফ্ৰম দি অথৰ্ছ ক্লোজেট অথৰৰ ক্লোজেটৰ পৰা এস্কেপ কৰাৰ পাছত টটোক কলৈ নিয়া হ'ল তেতিয়াহ'লে টু এ বিগ কেছ ইন দি ছাৰ্ভেণ্টছ ছাৰ্ভেণ্টৰ কোৱাৰ্টাৰত থকা এটা বিগ কেছ এটা ডাঙৰ গঁৰাললৈ তাক লৈ যোৱা হৈছিলে তাৰপৰা নেক্সট আহিলে চোৱা যে দে প্লে চিন্স মৰ্ণিং গ্ৰামাৰ আহি গ'ল যেতিয়া বাক্যটো চিন্স থাকে তেতিয়াহ'লে কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হৈছে ইয়াত হেভ বিন প্লেয়িং ইউজিং নহয় প্লেয়িং গতিকে দে হেভ বিন প্লেয়িং চিন্স মৰ্ণিং এইটো হ'ব কাৰেক্ট এনচাৰ কাৰণ কৈছোঁ বাক্যটোত যদি চিন্স থাকে তেতিয়াহ'লে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হ'ব নেক্সট আহিলে দ্য অল্ড মেন ডেছ ফৰ এ ৱাক এভৰি মৰ্ণিং এতিয়া চোৱা বাক্যটো যদি ডেইলি এভৰি বা ৰেগুলাৰলি জেনেৰেলি এইবিলাক থাকে বা অলৱেজ থাকে তেতিয়াহ'লে কি কৰিবা তেতিয়া তাত সদায় মানে চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ হ'ব গতিকে চিম্পল প্ৰেজেণ্ট টেন্সে ব্যৱহাৰ হ'ব কিন্তু দেখিলোঁ যে কৈছে দ্য অল্ড মেন বুলি কৈছে মানে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰত কি হয় ভাৰ্বৰ পিছত এছ বা ই এছ লগ হয় গতিকে এনচাৰটো হ'ব কি দ্য অল্ড মেন গোজ ফৰ এ ৱাক এভৰি মৰ্ণিং বুজি পালানে পালা ধৰি লৈছোঁ তাৰপৰা নেক্সট আহিলে চোৱা 34 নম্বৰটো দ্য বয়জ ৱেৰ প্লেয়িং ক্ৰিকেট মানে ল'ৰাখিনিয়ে কি কৰিছিলে চোৱা ক্ৰিকেট খেলিছিলে তো এইটো এতিয়া পেচিভ কৰিব কৈছে পেচিভত কেনেকৈ হ'ব চোৱা ইয়াত আছে কি ৱেৰ আছে তো যেতিয়া ফৰ্মুলাখন থাকিব ৱাজ অব্লিক ৱেৰ প্লাছ মেইন ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত ING যেতিয়া থাকিব যে ৱাজ ৱেৰ প্লাছ ING যেতিয়াই থাকিব মানে পাষ্ট কণ্টিনিউৱাছ টেন্স যেতিয়াই হ'ব তেতিয়া এইখন ফৰ্মুলা ব্যৱহাৰ কৰিবা ৱাজ অব্লিক ৱেৰ ৱাজ বা ৱেৰৰ যিকোনো এটা বহিব আৰু প্লাছ বিং প্লাছ PP প্লাছ বাই ৱাজ ৱেৰ বিং প্লাছ PP প্লাছ বাই আমি এনেকৈ মুখস্থ কৰিছিলে ৱাজ ৱেৰ বিং প্লাছ PP প্লাছ বাই তোমালোকৰ গ্ৰামাৰ শিকাম বাৰু তোমালোকে যদি কমেণ্ট কৰা এতিয়া চোৱা ইয়াত ৱাজ বা ৱেৰৰ যিকোনো এটা ব্যৱহাৰ হ'ব প্ৰথমতে আমি কি কৰিব লাগিব অবজেক্টটোক ছাবজেক্ট কৰিব লাগিব গতিকে ইয়াত ক্ৰিকেট আছে ক্ৰিকেটক অবজেক্ট আছিলে ইয়াক আমি প্ৰথমলৈ লৈ আনিলোঁ ঠিক আছে ক্ৰিকেটক আমি প্ৰথমলৈ লৈ আনিলোঁ গতিকে প্ৰথমতে ক্ৰিকেট লিখিম ক্ৰিকেট ঠিক আছে তাৰপিছত কৈছোঁ কি ৱাজ বা ৱেৰৰ যিকোনো এটা বহিব ক্ৰিকেট কেইটা এটা খেল গতিকে এটা আহিলে কি ৱাজ মানে ৱাজ ৱেৰ কমপ্লিট হৈ গ'ল নেক্সট আহিলে কি বিং আহিব এতিয়া বিং ক্ৰিকেট ৱাজ বিং ফৰ্মুলা মতে বিং আহি গ'ল বিং কমপ্লিট হৈ গ'ল PP মানে হৈ গ'ল মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম এতিয়া ইয়াত মেইন ভাৰ্ব কি মেইন ভাৰ্ব আছে প্লেয়িঙৰ মেইন ভাৰ্বটো মানে কি প্লে হয়নে গতিকে প্লে আছে গতিকে প্লেৰ
Past participle ফৰ্মটো হ'ল কি প্লে প্লেড প্লেড গতিকে PLAYED প্লেড তাৰপৰা নেক্সট আহিলে দেখিলে কি বাই আছে গতিকে বাই দেখি দিলা নেক্সট ছাবজেক্টটো অবজেক্ট কৰি দিয়া ছাবজেক্ট কি আছে দ্য বয়জ গতিকে দ্য বয়জটো অবজেক্ট হৈ যাব হয়নে এতিয়া চোৱা কেনেধৰণৰ বলিলে তেলে ক্ৰিকেট ৱাজ বিং প্লেড বাই দ্য বয়জ এইটো ক্ৰিকেট ৱাজ বিং প্লেড বাই দ্য বয়জ গতিকে অপশ্যন নম্বৰ D2 কাৰেক্ট অপশ্যন নম্বৰ D2 কাৰেক্ট ঠিক আছে তাৰপৰা নেক্সট আহিলে সুইটছ আৰ লাইকড বাই চিলড্ৰেন তেতিয়াহ'লে এইটো হ'ব ইয়াৰ এনচাৰটো হ'ব চিলড্ৰেন লাইক সুইটছ কেলে হ'ব নিজে কৰি চাবা বাৰু নেক্সট আহিলে চি ৱাজ বৰ্ণ ডেছ 1990 চনৰ আগত কি হ'ব এনেধৰণৰ হ'লে ইন বহে হয়নে যে she was born in 1990 এনচাৰটো হ'ব in নেক্সট আহিলে চোৱা he was going dash school going to school যেতিয়া দিশ এটা বুজোৱা হ'ব মানে ক'বলৈ যোৱা বুজোৱা হ'ব তেতিয়া হ'ব কি তাত to বহিব হয়নে তাৰপৰা নেক্সট ক'বাৰ পৰা অহা বুজালে কি হ'ব from আহিব I am from Delhi he is going to school তেনেধৰণৰ মানে আৰু he is বা he was ইয়াত he was দিয়া আছে পাষ্টত দিয়া আছে মানে ইয়াত কি হ'ব তেলে to হ'ব তাৰপৰা নেক্সট আহিলে দ্য ফ্ৰগ জাম্পড ডেছ এ ৱেল মানে ভেকুলীটো কুৱাটোলৈ জঁপিয়াই দিলে এই ক্ষেত্ৰত কি ইউজ কৰিবা ইনটু মানে ভিতৰলৈ যোৱা বুজাবৰ কাৰণে ইনটু ব্যৱহাৰ কৰা হয় ভিতৰত থকা বুজাবৰ কাৰণে ইন ব্যৱহাৰ কৰা হয় বুজি পোৱাই চাগে নেক্সট আহিলে জন ৱাজ এবচেণ্ট জন এবচেণ্ট আছে এতিয়া এইটোত কি হ'ব এটা মই কৰি দেখাইছোঁ এইটো কৰি দেখাইছোঁ তোমালোকক কেনেকৈ কৰিবা চোৱা প্ৰথমতে এইটো আহিছে তোমালোকৰ টেগ কুৱেশ্যন বা কুৱেশ্যন টেগ টেগ কুৱেশ্যন বা কুৱেশ্যন টেগত কি কৰিবা প্ৰথমতে ইয়াত চাই ল'বা ইয়াত এটা অক্সিলাৰী ভাৰ্ব আছে ইয়াত অক্সিলাৰী ভাৰ্বটো হৈছে ৱাজ গতিকে ৱাজটো তোমালোকে লৈ ল'লা আৰু বাক্যটো আছে জন ৱাজ এবচেণ্ট মানে আছে কিহত পজিটিভত বাক্যটো যদি পজিটিভত থাকে তেতিয়াহ'লে তাক তুমি নেগেটিভ কৰি দিবা গতিকে ৱাজৰ লগত আমি কি লগাব লাগিব তেতিয়াহ'লে নট লগাই দিব লাগিব ৱাজ নট হৈ গ'ল তাৰপৰা নেক্সট আহিলে কি চোৱা ৱাজ নট আৰু নটটো আমি শ্বৰ্ট ফৰ্মত লিখিম NOT নিলিখোঁ N,T লিখিম দেই ৱাজ নট তাৰপৰা কি লিখিম চোৱা তাৰপিছত আমাক লাগিব এটা প্ৰনাউন এই ক্ষেত্ৰত প্ৰনাউন নাই গতিকে জনক চোৱা জনটো ল'ৰা নে ছোৱালী জন ল'ৰা গতিকে কি হ'ব তেতিয়াহ'লে হি হৈ গ'ল প্ৰনাউন হি আমি এটা আনি দিলোঁ বুজি পালা গতিকে ৱাজ নট হি বুলি কৈ কমেণ্ট কি কুৱেশ্যন মাৰ্ক দি দিলোঁ আৰু হৈ গ'ল গতিকে অপশ্যন নম্বৰ B2 কাৰেক্ট কি কৰিবা চোৱা প্ৰথমতে তুমি তাত এটা অক্সিলাৰী ভাৰ্ব বিচাৰিব লাগিব অক্সিলাৰী ভাৰ্বটো পাই গ'লা যেনিবা তাৰপিছত নেক্সট তুমি বাক্যটো যদি পজিটিভত থাকে তুমি নেগেটিভত টেগ কুৱেশ্যন কৰিব লাগিব ঠিক আছে যদি নেগেটিভত থাকে তেতিয়া তুমি পজিটিভত কৰিব লাগিব গতিকে নেগেটিভত আছে এইটো পজিটিভত আছে গতিকে নেগেটিভত কৰিলোঁ ৱাজ নট হৈ গ'ল তাৰপৰা নেক্সট ক'লোঁ কি এটা প্ৰনাউন লাগে আৰু প্ৰনাউনটো ইয়াত নাই গতিকে জনটো চালোঁ যে ই ল'ৰা গতিকে প্ৰনাউন ইয়াত আহি গ'ল কি হি বুজি পালা কমপ্লিট অ'কে নেক্সট কুৱেশ্যন আহিছোঁ এতিয়া আমি নেক্সট কুৱেশ্যন কৈছে যে দ্য মেন ডাইড য়েষ্টাৰডে মানুহগৰাকী কালি মৰিলে গতিকে এইটো হ'ব কি এইটো হ'ব ডিড নট হি তাৰপৰা নেক্সট আহিলে চোৱা ইয়াত আহিছে শ্লটৰ মিনিংটো হৈছে শ্লট মানে হৈছে গিভেন স্পেচ অপশ্যন নম্বৰ B2 কাৰেক্ট নেক্সট আহিছে ডাইভাৰ্ছ মানে হৈছে ছেপাৰেটেড গতিকে অপশ্যন ডিভাইডেডো হয় কিন্তু তোমালোকৰ কিতাপত ছেপাৰেটেড আছে গতিকে ছেপাৰেটেড লিখি দিবা নেক্সট আহিলে চোৱা 43টো কি কৈছে 43টো মই চোৱা নাছিলোঁ দেই কি কৈছে ৰিজনেঞ্চটো মানে কি মই চাই দিম বাৰু তোমালোকক এনচাৰটো মই পিছত কৈ দিম মানে মিনিংটো মোৰ মনত নাই কি হয় তাৰপাছত বেণ্ড মানে কি বেণ্ড মানে হৈ গ'ল তোমালোকৰ ষ্টপ বেণ্ড কৰি দিয়া বুলি কয় যে ৰখাই দিয়া তাৰপৰা নেক্সট 45টো হৈ গ'ল প্ৰভোক মানে হৈ গ'ল মেক এংগ্ৰি খং উঠোৱা এতিয়া বাকী যিখিনি কুৱেশ্যন আছে কুৱেশ্যনখিনি তোমালোকক মই দেখাই দিছোঁ এবাৰ তোমালোকে সেইখিনি এবাৰ চাই লোৱা বাকী 43ৰ এনচাৰটো মই গম পোৱা নাই তোমালোকক মই কৈ দিম কাৰণ মই মিনিংটো মনত নাই মানে সকলোবিলাক মিনিংটো ময়ো নাজানো ন চোৱা এতিয়া চাই যোৱা তোমালোকে বাকীখিনি কুৱেশ্যন এইখিনি গ্ৰামাৰ আকৌ আহিছে এম্প্লিফাই কৰিবলৈ আহিছে ভাৱ বহলাই লিখিবলৈ আহিছে মানে তাৰপৰা এইটো আহি গ'ল এটা পেচিছ এয়া আছে আজি পেপাৰখন যদি পেপাৰখন চাই ভাল পালা ভিডিঅ' যদি চাই ভাল পালা ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিবা আৰু লগতে তোমাৰ লগৰকেইটালৈ শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো ঠিক আছে গতিকে লগ পাম এই ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বিলাকৰ সৈতে তেতিয়ালৈকে ধন্যবাদ আৰু কি লাগে তোমালোকে কমেণ্ট কৰি জনাবা সহায় কৰি থাকিম ধন্যবাদ